অনুভৱ এয়াই যে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি যেহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ দৰে এটা কম্পিটিশ্যনত মই মাজুলীৰ পৰা মানে আৰম্ভ কৰি অসমক তথা ভাৰতক প্ৰতিনিধিত্ব কৰি আজি যি প্ৰথম অসমীয়া হিচাপে মোৰ শাখাত মই গ'ল্ড মেডেল ল'ব পাৰিছোঁ তাৰ কাৰণে মই নিজকে সৌভাগ্য ফিল কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদক লৈ মই সদায় চিৰকৃতজ্ঞ হৈ ৰৈছোঁ। বাছ পৰৱৰ্তী লক্ষ্য যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তুমি খেলি আহা জিকি আহা আমি সকলো কৰি ল'ম তো মই মোৰ কৰ্ম সদায় কৰ্মযোগী হিচাপে কৰ্ম কৰি গ'লোঁ কৰ্মৰ ফল দিলে ভগৱানে আৰু এতিয়া তেওঁৰ আলোচনা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁ কেনেকৈ কি কৰে এফালে আমাৰ বিধায়ক মহোদয় আছে মানৱ ডেকা দাদা আছে গোটেইখিনিৰ লগত আলোচনা কৰি কেনেকৈ তেওঁলোকে আগবঢ়াই দিয়ে আকৌ মই যিহেতু ইণ্টাৰনেশ্যনেল শ্ব' আছিলে মোৰ ছাউথ এছিয়া গ'ল্ড আছিলে ৱৰ্ল্ড ব্ৰঞ্জ আছিলে এতিয়া ৱৰ্ল্ড ফাইনেলি গ'ল্ড আকৌ মই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপেই কৰিম তো যেনেকৈ কিন্তু মই আৰ্থিকভাৱে ইমান সক্ষম নহয় আৰু আমাৰ পৰম্পৰাগত শ্ব'বিলাকত বা কম্পিটিশ্যনবিলাকত সাধাৰণতে পইচাৰ এটা বৰ ব্যাপক হাৰত আমি আৰ্ণ কৰিব বা কৰিব নোৱাৰোঁ সেইক্ষেত্ৰে যদি সকলো ফালে সহায় কৰে তেতিয়া মই আগবাঢ়ি যাব পাৰিম আৰু ভালকৈ দেশক প্ৰতিনিধিত্ব কৰি আৰু মই মেডেল আনিব পাৰিম।